টিংখাঙৰ লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ এক বিৰল সাফল্য পোন প্ৰথমবাৰৰ বাবে বিষাক্ত সৰ্পই দংশন কৰা ৰোগীক চিকিৎসা কৰি সফলতা সৰ্প দংশন চিকিৎসাত টিংখাং সমষ্টি লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ আৰু এখোজ পূৰ্বে কেতিয়াও বিষাক্ত সৰ্পই দংশন কৰা ৰোগীক অৰ্থাৎ ফেটিসাপৰ দৰে বিষাক্ত সৰ্পই দংশন কৰা ৰোগীক চিকিৎসা কৰা নাছিল লেঙেৰী আদৰ্শ চিকিৎসালয়ে কিন্তু এইবাৰ পোন প্ৰথমবাৰৰ বাবে বিষাক্ত সৰ্পই দংশন কৰা ৰোগীক চিকিৎসা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে লেঙেৰী আদৰ্শ চিকিৎসালয়ে সোমবাৰে বিয়লি প্ৰায় 2:30 বজাত জামুগুৰি গাঁৱৰ বাসিন্দা লালবাবু উৰাং 35 বছৰীয়া নামৰ ব্যক্তিজনে গাহৰি খানা দিবলৈ লৈ যাওঁতে বিষাক্ত কলা ফেটিসাপে দংশন কৰে স্থানীয় লোকৰ সহায়ত আহত ব্যক্তিজনক লেঙেৰী আদৰ্শ চিকিৎসালয়লৈ অনা হয় চিকিৎসালয়ত তৎক্ষণাত চিকিৎসা আৰম্ভ কৰা হয় আৰু বিষ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা পদ্ধতি গ্ৰহণ কৰা হয় চিকিৎসা প্ৰক্ৰিয়াৰ সময়ত ডিমো চিকিৎসালয়ৰ সৰ্প বিশেষজ্ঞ ডাক্তৰ সুৰজিত গিৰিৰ পৰা বিশেষ পৰামৰ্শ লোৱা হয় চিকিৎসাৰ অন্তত লালবাবু উৰাং বৰ্তমান বিপদমুক্ত আৰু সম্পূৰ্ণ সুস্থ অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত লেঙেৰী আদৰ্শ চিকিৎসালয়ৰ ই এক ঐতিহাসিক পদক্ষেপ গাহৰি দানা দিব যাওঁতে মোক হাঁহে এটা মই সেই মুহূৰ্ততে আহিব নোৱাৰিলোঁ অকলে আছিলোঁ বুলি তাৰপৰা এই আমাৰ ভতিজা ল'ৰাটোৱে হেৰি কৰি খোৱালে আনি খুৱাই সেই সময়ত কেনেকুৱা কি হ'ল মানে মই লিখি দিওঁ ইয়াতে আনি আৰু ডক্টৰখিনি এনেকৈ হেৰি কৰিলে সেই কৰাৰ পাছতেহে মই আধা ঘণ্টা 1 ঘণ্টাৰ পাছতে মচত আহিছোঁ এতিয়া পৰা মই গম পাইছোঁ যে ভাল কমিছিলে আমি ইয়াত আহি পালোঁ যেনতেন এতিয়া ভালে আপোনাৰ হাতটো এইটো খোলা হৈছিলে কিন্তু সম্পূৰ্ণ দেখি নাপালোঁ বন্ধ আছিলে সেইকাৰণে ইয়াত ফুটাৰ কাৰণে আৰু বছৰি পাইছিলোঁ যে সেইকাৰণে দিলোঁ ফুটাৰ পাছতে মই দুপিয়াই চাইড হৈ দিলোঁ তাৰপৰা আহি চাইছোঁ অলপ দেৰি পাছততো বিষটো লাহে লাহে আহিছোঁ মানে সেইটো কাৰণে মই ক'লোঁ ভতিজাটোক যে নাই হস্পিটেললৈ যাম মই গাহৰি দানা দিছিলোঁ তাতে মই ঠিকেই আহিলোঁ দেই ইয়াত আহি পেলাই সোমোৱাৰ লগে লগে কেনেকুৱা কি হ'ল মানে সেইটোহে হৈছে নাই সেইখিনি কেনেকৈ কি কৰিলে মানে ডক্টৰে মোৰ ঘৰ জানুৱাৰী 2 নং জানুৱাৰী এটা হাতত দৰ্শন কৰা এটা ৰোগী এটা আহিছিলে আমাৰ জামুগুৰি আমাৰ কাষৰে তো তেখেতে আহি কিনে মানে ৰেষ্টলেছ হৈ আছিলে পেচেণ্টটো ৰেষ্টলেছ হৈ হোৱাৰ দেখিকে মানে আমাৰ ইনচাৰ্জ ছাৰে মোক মাতি কিনে দেখালে তাৰপিছত আমি মানে আপোনাৰ ডিচাইড কৰিব নোৱাৰিছিলোঁ যদি আমি এণ্টিভেনাম ষ্টাৰ্ট কৰিম নে নকৰিম তাৰপিছত আমাৰ গিৰি ছাৰক মই ফোন লগালোঁ ফোন লগোৱাতে ছাৰে ক'লে যে হেৰিখিনি সুধিলে চিমটমছখিনি আমি ক'লোঁ যে চিমটমছ ৰেষ্টলেছ হৈ আছে পেচেণ্টটো আৰু বহুত বিষ বুলি কৈছে তো আমি কি কৰিলোঁ এণ্টিভেনাম আমি ষ্টাৰ্ট কৰি দিলোঁ আমি 20 ভাইল দি দিলোঁ তাৰপিছত পেচেণ্টটো অলপ ভাললৈ আহিছিলে তাৰপিছত বাকী আমি যিখিনি ঔষধ দিব লাগে দিলোঁ যিখিনি ছাইড ইফেক্ট আমি টেকেল কৰিব লাগে কৰা হ'ল আৰু মই ভাবোঁ যে এতিয়া আমি পেচেণ্টটো সুস্থ অৱস্থাতে আছে আৰু এতিয়া 72 আৱাৰ্ছ আমি ৰাখিম পেচেণ্টটো তাৰপিছতে ঘৰলৈ যাব দিম আৰু এতিয়া মানে আমাৰ লেঙেৰী অঞ্চলৰ কাৰণে বহুত ভাল খবৰ যে আমি ইয়াত এতিয়া মানে ফেটিসাপৰো আমি মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ তো যিসকল মানে ভয় খাইছিল আগত যে সাপে দৰ্শন কৰাৰ পাছত ধৰক ডিমলৈ যাব লাগে আমাৰ ইয়ালৈ আহিলে তেওঁলোকে চিকিৎসা পাব এতিয়া বৰ্তমান কালিয়ে আমি পালোঁ মানে পয়জনাছ প্ৰথম কেছ আমাৰ লেঙেৰী হস্পিটেল আৰু আমি সেইটো অলৰেডি আমি মানে গিৰি ছাৰৰ হেৰিত আমি ভালেমানখিনি আমি মানে কাম কাজ কৰি শেষ কৰিব পাৰিলোঁ এজন ৰোগী আহিছিলে লালবাবু উৰাং 35 বছৰ জামুগুৰিৰ পৰা তেওঁ মানে একদম উৎপাত কৰি আহিছে যে ছাৰ মোক চাই দিয়ক মোৰ ভৰিত সাপে কামুৰিলে আমি লগে লগে তেওঁক মানে লৈ গ'লোঁ ভিতৰলৈ তেওঁ একেবাৰে অস্থিৰ হৈ আহিছিলে বিষত থাকিব নোৱাৰি একদম মানুহজন বেকা হৈ গৈছিল আমি তেওঁক যিখিনি দিব লাগে দিয়াৰ পিছত আমি লগে লগে তেওঁক যিটো সৰ্পদংশনত যিটো আমি বেজী দিয়া হয় চেলাইনৰ লগত এইখিনি কৰি আমাৰ প্ৰায় 5গৰাকীমান চিষ্টাৰ আছিলে তেওঁলোকে গোটেইখিনিয়ে উমৈহতীয়াভাৱে একদম উইদিন মানে 10 মিনিটৰ ভিতৰত তেওঁ ট্ৰিটমেণ্ট আৰম্ভ কৰা হ'ল আৰু তেওঁক ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ লাহে লাহে আৰোগ্যৰ ফালে আহিলে আৰু আমি ডিমৌ হস্পিটেলৰ ডক্টৰ সৰ্প বিশেষজ্ঞ ডক্টৰ সুৰজিত গিৰিৰ লগত আমি আলোচনা কৰি
তেখেতৰ পৰামৰ্শ মতেই যি কৰিব লাগে সেইখিনি দিয়া হ'ল, যিখিনি দৰৱ যেতিয়া দিব লাগে দিয়া হ'ল, আৰু ৰোগী লাহে লাহে আৰোগ্যৰ ফালে আহিলে। আপোনালোকে বৰ্তমান দেখিছে তেওঁ সম্পূৰ্ণ সুস্থ, কিন্তু আমাৰ এটা নিয়ম আছে যে তেখেতৰ 72 ঘণ্টা আমি ৰাখিব লাগিব। 72 ঘণ্টা যোৱাৰ পিছতহে আমি তেওঁক ইয়াৰ পৰা যাব দিব পাৰিম। এইটো আমি তেওঁ কোৱা মতে কলা ফেটিহাতে বুলি কৈছে, আমিতো দেখা নাই। তেওঁ কৈছে মানে কলা ফেটিহাতে কামিছিল। তেওঁ মানে সোনকালে অহাৰ কাৰণে তেওঁ আৰোগ্যটো সোনকালে হ'ল। দেৰি হ'লে মানে বিষটো যদি বেছিকৈ হৈ যায় তেতিয়াহ'লে তেওঁক মানে আৰোগ্য কৰোঁতে টাইম লাগিব, কেতিয়াবা হয়তো দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যুমুখতো পৰিব পাৰে। আমি মানে বিষাক্ত সাপে কামোৰা প্ৰথম পাইছোঁ, এনেকুৱাকৈ আমি মানে বিষাক্ত সাপে কামোৰা এইটো প্ৰথম কেছ। সৌভাগ্যবশতঃ আমি তেখেতক আৰোগ্য কৰিব পাৰিছোঁ।